যোৱাকালি মই টিউলিপ হোমষ্টেৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ। মই কেপশ্যনৰ তলত তেওঁলোকৰ ঠিকনা ফোন নম্বৰ দি দিছোঁ। ইচ্ছা কৰিলে যোগাযোগ কৰিব পাৰিব। মই ৰাতিটো হোমষ্টেতে কটাই ৰাতিপুৱা ওলাই গ'লোঁ পুৱাৰ ৰ'দ ল'বলৈ টিউলিপলৈ। পুৱাৰ ৰ'দ আৰু ফুলৰ অমৰাৱতীত বহি ৰ'দ ল'ব পৰাটোও ভাগ্য। আমি পুৱাৰ ৰ'দত বহিবলৈ এপাৰ্টমেণ্টত একেবাৰে সুবিধা নাপাওঁ। ৰুমৰ পৰা ওলাওঁতে টিউলিপ হোমষ্টেত থাকিবলৈ অহা আন এগৰাকী আৱাসীক লগ পালোঁ। তেখেত অফিচিয়েল কাম লৈ হাৰমতিত আছেহি। আজি আহিছোঁ ফাৰ্ষ্ট টাইম আহিলোঁ আহিলে ভাল লাগিছে মানে ভবা নাছিলোঁ গম পাইছিলোঁ যে এনেকুৱা এটা হৈছে মই সোমাই চাওঁ আহি পেলাই দেখিলোঁ বঢ়িয়া গোটেইখিনি দেখিছোঁ সেই তেনেকুৱাকৈ মই গম পালোঁ মোৰ ভালে ইমান ধুনীয়া নামকেইটা এটা পেঞ্চি ডালি ডাইলাক হৈ আছে এইটো ভাল লাগিল। ঠিক আছে থাকিব আছোঁ এদিন থাকিম আৰু লগ পাম। আড্ডা দিবলৈ বঢ়িয়া জেগা। সন্ধিয়া আড্ডা দিবৰ আড্ডা দিবলৈ বহুত বঢ়িয়া জেগা। ভিতৰতো বঢ়িয়া চাহল বাহল বহুত পৰিষ্কাৰ ইমান সুন্দৰ আৰু কালাৰ কম্বিনেশ্যনো বহুত লগ পাম। ঠিক আছে। হোমষ্টেৰ পৰা টিউলিপ নাৰ্চাৰী তেনেই ওচৰত। খোজকাঢ়িও যাব পাৰে নহ'লে মেজিক বা ৰিক্সা লৈও যাব পাৰে। মই খোজকাঢ়ি গৈছিলোঁ। টিউলিপ পৰিয়ালৰ লগত মোৰ যিহেতু ঘৰুৱা সম্বন্ধ সেয়েহে মই তেওঁলোকৰ ঘৰৰ বেলকনিত বহি ৰাতিপুৱাৰ চাহ জলপান খালোঁ। এই বেলকনিখন মোৰ খুব প্ৰিয়। ইয়াৰ আগতেও মোৰ কেইবাটাও ভিডিঅ'ত এই বেলকনিখন আছে। পুৱাৰ সময়খিনি নাৰ্চাৰীখন চাই খুব ভাল লাগে। সকলো কৰ্মচাৰী ব্যস্ত হৈ থাকে নাৰ্চাৰীখনত। ইয়াৰ সকলো কৰ্মচাৰীয়ে মহিলা। প্ৰায় 40গৰাকী মহিলাই এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। ভিডিঅ' ৰীল একদম মোৰ মোবাইল ভৰি গৈছে। এতিয়াও আছে দুটামান ভিডিঅ' কৰিবলৈ। শাৰী লৈ আহিছোঁ, ব্লাউজ লৈ আহিছোঁ বেলেগ বেলেগ ডিজাইনৰ। মানে ইমানেই ভাল লাগে ইয়ালৈ আহিলে খালী ফটো শ্বুটৰ ইচ্ছা যে কিমান ফটো উঠিম কিমান ভিডিঅ' কৰিম। আপোনালোকৰতো আজিকালি বহুত চখ ফটো আৰু ভিডিঅ' কৰাৰ ৰীল বনোৱাৰ। গতিকে আহক না এই ধুনীয়া ঘৰটোলৈ মই যেনেকৈ আহি আছোঁ লগ পাম মোৰ ৰীল ভিডিঅ' ফটো লৈ পেলাই হাৰমতিৰ আৰু অজস্ৰ মোৰ জাৰ্ণিৰ অভিজ্ঞতা। এতিয়াতো আপোনালোকো আহিব, বেছি দূৰ নহয় হাৰমতি লখিমপুৰৰ পৰা একেবাৰে ওচৰ। গুৱাহাটীৰ পৰা আহিবৰ কাৰণে ট্ৰেইন অজস্ৰ ট্ৰেইন আছে। আহিব এটা সুন্দৰ স্পট অসমত আছে চাবলৈ আহক টিউলিপছ নাৰ্চাৰী এণ্ড ৰেষ্টুৰেণ্ট প্ৰীতি হাৰমতিৰ কেলেণ্ডাৰ হাউচ। লগ পাম নতুন ভিডিঅ' লৈ।